নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ assam.com অফিচিয়েল ইউটিউব চেনেললৈ। আপোনালোকে ইতিমধ্যে জ্ঞাত যে যোৱা 7 জুনত অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিল সৰ্বশিক্ষাৰ লগতে হাইস্কুলৰ যিসকল কন্ট্ৰেকচুৱেল টিচাৰ আছে তেওঁলোকক 60 বছৰলৈ চাকৰি নিৰাপত্তা, লগতে নিয়মীয়া শিক্ষকৰ সমাহাৰত দৰমহা প্ৰদানৰ লগতে বিভিন্ন সা সুবিধা প্ৰদান কৰা হ'ব। সেই অনুসৰিয়ে তাক বাস্তৱত পৰিণত কৰিলে যোৱা 5 জুলাইত এখন নটিফিকেশ্যনে যি গভৰ্ণৰ অফ আসামৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছিল সেকেন্ডাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ দ্বাৰা সেই নটিছখন দিয়া হৈছিল। নটিছখন আমি পুনে পুনে চাই লৈছোঁ। আপোনালোকে জানে যে সেকেন্ডাৰী এডুকেশ্যন বিভাগত প্ৰায় মুঠ 5243 গৰাকী হাইস্কুলত ঠিকাভিত্তিক শিক্ষক হিচাপে কাম কৰি আছিল। তেওঁলোকৰ বিভিন্ন সমস্যা আছিল। সেই অনুসৰি চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰে। এই পদক্ষেপ অতিকে আদৰণীয়। আমি নটিফিকেশ্যনখন চাই লওঁ আৰু কিছু আলোচনা এই ভিডিঅ'ত আমি কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব। শিক্ষকসকলক যিসকলে এনেকৈ কন্ট্ৰেকচুৱেলত কাম কৰিছিল তেওঁলোকক দৰমহাৰ কথা কোৱা হৈছে। ইয়াতে গ্ৰেজুৱেট স্কেল পে দিয়া হ'ব 14,000 পৰা 49,000, লগতে গ্ৰেড পে 8700 দিয়া হ'ব। 3% ইনক্ৰিমেণ্টৰ কথা কোৱা হৈছে। CPF-ৰ কথা কৈছে, লগতে ছাৰ্ভিচ 60 ইয়াৰলৈকে থাকিব বুলি কোৱা হৈছে। ইয়াতে বিভিন্ন আৰ্ণ লিভ, কেজুৱেল লিভৰ কথা কোৱা হৈছে আৰু বেংক লোনৰ সুবিধা আৰু 5 লাখ টকাৰ স্বাস্থ্য বীমা, এইখিনি কথা কোৱা হৈছে। লগতে আৰু এটা কথা ইয়াতে লিখিছে যে তেওঁলোকে এখন কন্ট্ৰেক্ট সাইন কৰিব লাগিব আৰু তেওঁলোকৰ দৰমহা ট্ৰেজাৰীৰ যোগেদি হ'ব। আৰু ইয়াতে লিখা আছে গোটেইখিনি ডিটেইলছ। আমি গোটেইখিনি আলোচনা কৰোঁ, দীঘলীয়া হ'ব ভিডিঅ'টো। ইয়াৰে 3 নম্বৰ যিটো পইণ্ট আছিল এইটো কিছু চিন্তনীয় বহুতৰ বাবে, সেইবাবে আমি এই ভিডিঅ'টো লৈ আহিছোঁ তেওঁলোকৰ যাতে সেই যিখিনি শংকা সেইখিনি আমি দূৰ কৰিব পাৰোঁ। এতিয়া লিখিছে ইকুৱেল নাম্বাৰ 5243 5243 গৰাকী যে শিক্ষক আছিল তেওঁলোকৰ নামত এই পোষ্টখিনি ভেকেণ্ট কৰি ৰাখিব। ইয়াতে আমি পইণ্টটো পঢ়ি লৈছোঁ। ইকুৱেল নাম্বাৰ ডেট ইজ 5243 নাম্বাৰ অফ চেনচনড ভেকেণ্ট পোষ্ট শ্বেল বি কেপ ইন এভিয়েন্স ইন অৰ্ডাৰ টু মেইনটেইন ফাইনেন্সিয়েল নিউট্ৰেলিটি, যিটো ষ্টেট পুলৰ ক্ষেত্ৰতো লিখিছিল, ইয়াতেও সেইটো লিখিছে। দ্য ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন উইল আইডেণ্টিফাই দিছ পোষ্ট উইদিন 60 days। ইয়াতে এইটো পইণ্ট ষ্টেট পুলৰ ক্ষেত্ৰত নাছিল, কিন্তু ইয়াতে এইটো পইণ্ট আছে। দ্য ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন উইল আইডেণ্টিফাই দিছ পোষ্ট উইদিন 60 days। এইটোৰ বিষয়ে আমি আলোচনা কৰি আছোঁ। এতিয়া আমি আহোঁ যে এই যিখিনি পোষ্ট এইখিনি নতুনকৈ যিখিনি টেট পাছ কৰিছে তেওঁলোকে নাপাব নেকি, আৰু যি 8,000 পোষ্টৰ কথা কোৱা আছিল সেইখিনিৰ পৰা এইখিনি বিয়োগ হৈ যাব নেকি, তাৰ বাবে আৰু লগতে এইখন অৰ্ডাৰ আপোনালোকে দেখিছে। এইখন অৰ্ডাৰৰ বিষয়ে আমি অলপমান পিছত আলোচনা কৰি আছোঁ। আপোনালোকে এইটো চাই লওক। প্ৰথমতে ঠিকাভিত্তিক টেট শিক্ষকৰ আবেদন খাৰিজ সুপ্ৰিম কোৰ্টৰ। টেট অনুষ্ঠিত কৰি 3 মাহৰ ভিতৰত নিযুক্তিৰ নিৰ্দেশ। ইয়াতে এইটো কথা লিখিছে হাইকোৰ্টত চৰকাৰৰ তথ্য ৰাজ্যত খালী 14,240টা স্নাতক শিক্ষকৰ পদ। ইয়াতে আমি গোটেইখিনি নপঢ়োঁ, কিন্তু এইটো যে যিখিনি ঠিকাভিত্তিক শিক্ষক আছে তেওঁলোকে কেছ কৰিছিল যে টেট অনুষ্ঠিত কৰিব নালাগে, তেওঁলোকক নিযুক্তি দিব লাগে প্ৰথমতে, কিন্তু সেইটো নহ'ল। টেট অনুষ্ঠিত কৰিব দিছে, তাৰপিছত নিযুক্তি দিব দিছিল। ইয়াতে 7 বছৰ ধৰি কোনো অনুষ্ঠিত নকৰাকৈ চৰকাৰে 2018 চনৰ মাৰ্চ মাহত ইমানটা নিম্ন আৰু উচ্চ প্ৰাথমিকৰ কথা কৈছে, সেইটো গুচি গ'ল। তাৰপিছত ইয়াতে যিখিনি কথা কৈছে 14,000 পদ, সেইটো হৈছিল হাইস্কুলৰ যিটো পদ হয় সেইটো 14,240টা স্নাতক শিক্ষকৰ পদ খালী হৈ থকা বুলি শপতনামা দাখিল কৰিছে ৰাজ্য চৰকাৰে। শেহতীয়াভাৱে শিক্ষা বিভাগে হাইস্কুলত শিক্ষক নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল। ইয়াত ক্ষুব্ধ হৈ সদৌ অসম অতিৰিক্ত শিক্ষক খণ্ডাই ন্যায়ালয়ত নাম্বাৰটো দিছে 6138/2019 নম্বৰৰ এখন লেখ আবেদন দাখিল কৰে। এই লেখ আবেদনখনৰ শুনানি কালত উচ্চ ন্যায়ালয়ত চৰকাৰে শপতনামা অৱতৰণ কৰে যে হাইস্কুলত স্নাতক শিক্ষকৰ 14,240টা পদ খালী হৈ আছে। উল্লেখ্য যে হাইস্কুলৰ ঠিকাভিত্তিক শিক্ষকৰ এই গোচৰত চাকৰি নিয়োগৰ ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ দিশ জড়িত হৈ আছে। অৰ্থাৎ ইয়াৰে এইটো কথা স্পষ্ট যে চৰকাৰত কিমানটা পদ খালী আছে এতিয়া 14,240টা। আপোনালোকে গম পালে।
আৰু ইয়াতে লিখিছে হাইস্কুলত শিক্ষকৰ সংৰক্ষিত ৰাখিবলৈ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ এতিয়া এই যিখিনি পদ আছিল পিছত এটা আকৌ এটা শুনানি হৈছিল সেই শুনানিত এইটো কৰিছিল যে ঠিকাভিত্তিক শিক্ষক যিমানখিনি কাম কৰি আছে সেই সম পৰিমাণৰ পদ যাতে সংৰক্ষিত ৰাখে সেইটো কথা কোৱা হৈছিল পিছৰ পৰ্যায়ত এইটো হৈছে তাৰে কপিটো আপোনালোকে দেখিছে ইয়াতে হাইস্কুলত 14000 শিক্ষকৰ পদৰ কথা কোৱা হৈছে এইখনতো এইটো পেপাৰতো কিন্তু ইয়াৰে 4000 পদতে নিযুক্তি হকে প্ৰকাশ কৰিছিল ৰাজ্য চৰকাৰে লিখিছে এইটো কিন্তু ঠিকাভিত্তিক শিক্ষকৰ চাকৰি বাদ বন্ধ কৰি ঠিকাভিত্তিক শিক্ষকৰ একাংশ পদকো বিজ্ঞাপনত সাঙুৰি লৈছে শিক্ষা বিভাগে তেনেস্থলত উচ্চ ন্যায়ালয়ৰ আজিৰ নিৰ্দেশে হাইস্কুলত ঠিকাভিত্তিক শিক্ষকসকলক সকাহ দিছে গতিকে ইয়াৰ পৰা কি স্পষ্ট হ'ল যে মুঠ পদ আছে 14000 তাৰে 4000 পদত নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ কৰিছিল আপোনালোকে জানেই সেই বিজ্ঞাপনটো আমি এই ভিডিঅ' ডেছক্ৰিপশ্যন আপোনালোকক দি দিম আপোনালোকে চাই ল'ব তাতে লিখা আছে সকলো 4000 বিজ্ঞাপন কেনেকৈ কি প্ৰকাশ কৰিছিল সেইটো হঠাতে স্থগিত ৰখা হ'ল টেটৰ বাবে টেট পাতিব লাগে তাৰপিছতে হ'ব লাগে নিযুক্তি এনে ধৰণৰ কথা কাৰণ যেতিয়া 4000 পদ বিজ্ঞাপন প্ৰকাশ কৰিছিল তেতিয়া অসমত এনেকুৱা মানুহে নাছিল যে এপ্লাই কৰিব পাৰে কাৰণ হাইস্কুল টেট বিচাৰিছিল আৰু হাইস্কুল টেটৰ মানুহ নাছিলে সো তাৰপিছত বহুতে কেছ কৰিলে যে টেট হ'ব লাগে টেট যিটো অলৰেডি ষ্টে কৰি থোৱা আছিল সেইটো টেট হ'ব লাগে টেটৰ পিছতে নিযুক্তি যাতে হয় এনে ধৰণৰ কেছত এটা পাৰ্টি আছিল কেছ কৰিছিল য'ত টেট হ'ব লাগে বুলি আৰু এটা কৰিছিল টেট হ'ব নালাগে বুলি ঠিকাভিত্তিকসকলে আচলতে ঠিকাভিত্তিক সেইটো তেওঁলোকৰো প্ৰাপ্য হয় কাৰণ তেওঁলোকে ইমান দিন কাম কৰি আছে গতিকে তেওঁলোকক নিযুক্তি দিয়াটো কোনো ধৰণৰ সেই কথা নহয় তেওঁলোকক দিব লাগে গতিকে তেওঁলোকৰ কেছটো যুক্তিসংগত গতিকে তেওঁলোকে তেনেকৈ কেছ কৰিছিল আৰু মুঠ এতিয়ালৈকে আপোনালোকে গম পালে 14000 পদ খালী আছে তাৰে 4000 পদ বিজ্ঞাপন প্ৰকাশ কৰিছিল তাৰে যিখিনি পদ এতিয়া 5200 যি পদ আছে সেই পদখিনি হাইস্কুলৰ বাবে সংৰক্ষিত কৰাৰ কথা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত হৈছে যিখিনি আপোনালোকে অলপ আগতে নটিফিকেশ্যনত দেখিছে ইয়াৰ পিছত আৰু এটা আছিলে হাইস্কুল টেট বন্ধ কৰিবলৈ উচ্চ ন্যায়ালয়ত আবেদন হাইস্কুল টেটৰ বন্ধ কৰিবলৈ আকৌ উচ্চ ন্যায়ালয়ত এটা আবেদন কৰিছিল হাইস্কুল টেটৰ যিখিনি কণ্টেক্সুৱেল কাম কৰি আছে তেওঁলোকে এইটো এটা মানে এটা গোচৰ আছিল এনেধৰণে বিভিন্ন গোচৰত মানে গোটেই প্ৰচেছটো সোমাই পৰিছিল শেষত টেট হ'ল আৰু 4 মাৰ্চ 2020ত ফলাফলো ঘোষণা কৰিলে এতিয়া কথা হ'ল এই যে ঘোষণা কৰিলে ফলাফল তাৰে যিখিনি কেণ্ডিডেট পাছ কৰিলে তেওঁলোকে নিযুক্তি কেতিয়া পাব সেইটোক লৈ বিভিন্ন সময়ত প্ৰশ্ন হৈ আছে এতিয়া 5000 যিহেতু পদ গুচি গ'ল গতিকে বহুতৰ মনত এটা প্ৰশ্ন আছিল যে 14000 পদ নাছিল বুলি ভাবি আছিলে যে 8000 পদহে কথা কৈছিল গতিকে 8000ৰ পৰা যদি 5000 গুচি যায় আমাৰ কাৰণেতো পদ নাথাকিব কিন্তু একচুৱেলি 14000 পদ আছে শপতনামা দাখিল কৰিছে চৰকাৰে 14000 পদ থকা বুলি গতিকে 8000 পদ যদি 5000 পদ গুচি যায় তথাপিও আপোনালোকৰ কাৰণে 9000 প্ৰায় পদ থাকিব তাৰপিছত এইটো আপোনালোকে চাই লওক ইয়াতে কণ্টেক্সুৱেল যিখিনি টিচাৰ আছে তাৰ কাৰণে এখন নটিফিকেশ্যন চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰিছিল য'ত লিখিছিল যে প্লিজ ৰেফাৰ টু দ্য এলাবৰেটেড ডিছকাশ্যন অন দ্য ছাবমিশ্যন অফ চেংচনিং নাম্বাৰ এণ্ড কেছ অফ ভেকেঞ্চি অফ দ্য ভেকেণ্ট পোষ্ট এগেইনষ্ট দ্য কণ্টেক্সুৱেল টিচাৰ অফ ইউৰ ডিষ্ট্ৰিক্ট যিখিনি কণ্টেক্সুৱেল টিচাৰে কাম কৰিছে তেওঁলোকৰ এগেইনষ্টত যিখিনি ভেকেণ্ট পোষ্ট আছে সেইখিনিৰ কথা তেওঁলোকে কৈছে আৰু সেইখিনি ছাবমিট কৰিব দিছে গতিকে ইয়াতে এটা কথা যে যিখিনি হাইস্কুলৰ কণ্টেক্সুৱেল টিচাৰ তেওঁলোকৰ এগেইনষ্টত যিখিনি পোষ্ট সেইখিনি ভেকেণ্ট কৰি ৰাখিবলৈ যিহেতু উচ্চতম ন্যায়ালয়ে নিৰ্দেশ কৰিছিল গতিকে সেই ভিত্তিতে এই পদখিনি ভেকেণ্ট ৰখাইছে লগতে ফাইনেন্সিয়েল নিউট্ৰেলিটি বাবেও ফাইনেন্সিয়েল যি অসুবিধা হয় দৰমহা দিয়াত সেইখিনিৰ বাবে এই পদখিনি সংৰক্ষণ কৰিছে কিন্তু এটা পইণ্ট আছিল সেইটো আমি আপোনালোকক অলপ পিছত আলোচনা কৰি আছোঁ ইয়াতে আৰু এটা পইণ্ট আছে 6 জুন 2020ত আৰু এখন নটিফিকেশ্যন প্ৰকাশ হৈছিল আপোনালোকে দেখিছে ইয়াতে 2 নম্বৰ পইণ্টটো চাব কণ্টেক্সুৱেল টিচাৰ ৰেগুলাৰেশ্যন প্ৰপ'জেল ফৰ প্ৰভিঞ্চিয়েলাইজেশ্যন ইয়াতে কণ্টেক্সুৱেল টিচাৰ যিখিনি কোনখিনি কণ্টেক্সুৱেল টিচাৰ এইখিনি হাইস্কুল যিখিনি টিচাৰ আছে সেইখিনি কথা ইয়াতে কোৱা হৈছে কাৰণ ইয়াতে আপোনালোকে চাওক ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনত যদি হয় কণ্টেক্সুৱেল টিচাৰ হাইস্কুলৰখিনি হ'ব গতিকে তেওঁলোকৰ বাবে ৰেগুলাৰেশ্যন যিটো ৰেগুলাৰেশ্যন প্ৰচেছ তাৰ কাৰণে সেই যিখিনি পদ সেইখিনি সংৰক্ষিত কৰি ৰাখিছে ইয়াৰ পিছত এখন নটিফিকেশ্যন 6 মাৰ্চ 2020ত প্ৰকাশ হৈছে এইটো তেজপুৰৰ আছিল শোণিতপুৰ ডিষ্ট্ৰিক্ট চাৰ্কলৰ ইয়াতে কৈছে যে যিখিনি তেওঁলোকৰ ডকুমেণ্টছ আছে সেইখিনি যাতে ছাবমিট কৰে ইয়াতে উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট ক্ৰিটেৰিয়া আই হেভ দ্য অনাৰ টু ইনফৰ্ম ইউ ডেট এজ পাৰ ডাইৰেকশ্যন অফ দ্য গভৰ্ণমেণ্ট ইন মিটিং হেল্ড অন কনফাৰেন্স হল্ড 5 মাৰ্চত এখন মিটিং হৈছিল ডিষ্ট্ৰিক্ট ৰষ্টাৰৰ যিখিনি ফাইনেল পোষ্ট আছে সেই পোষ্টখিনিৰ আৰু ভেকেঞ্চিজ কেনেকৈ ফিল আপ কৰিব তাৰে এখন ফৰ্মেট তেওঁলোকক ছাবমিট কৰিব মোষ্ট আৰ্জেণ্ট হিচাপে
দিছিল এটা আপোনালোকে দেখিছে ইয়াতে গতিকে বহুতখিনি তথ্য আপোনালোকক দেখালো যে আৰু এটা কথা যে ভ্যাকেন্সি কিমান আছে আমি ইয়াতে দেখাই আছো কোড ভ্যাকেন্সি আমি 14000 পোষ্টৰ কথা কৈছো কোড কিমান ভ্যাকেন্সি হেতু দেখাই আছো আপোনালোকক এতিয়া এই গোটেইখিনি কথাৰ পিছত এটা কথা আপোনালোকক আমি এতিয়া পইণ্ট এটা দেখাই দিম যেটো আপোনালোকক কিছু সন্তুষ্টি প্ৰদান কৰিব যিখিনি টিচাৰ অলৰেডি টেট পাস কৰি পেলে নতুনকৈ নিযুক্তি পাব বুলি ভাবি আছিল কিন্তু এইখিনি কিছু টেনশন দিছিল তেওঁলোকক গতিকে তাৰ হেতু দূৰ কৰিবৰ বাবে আমি হেতু কথা কৈ আছো দ্য ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যন উইল আইডেন্টিফাই দিস পোষ্ট উইদিন 60 ডেজ অৰ্থাৎ এই নটিফিকেশন প্ৰকাশ কৰাৰ 60 দিনৰ ভিতৰত তেওঁলোকে কোনখিনি পদত এই হাই স্কুলৰ যিখিনি শিক্ষক আছে 5243 জন তেওঁলোকক ৰাখিব তেওঁলোকক নিযুক্তি দিব বা তেওঁলোকক সেই পদখিনিৰ বিপৰীতে তেওঁলোকক ৰেগুলাৰাইজ কৰিব হেতু কথা ইয়াতে লিখি দিছে অৰ্থাৎ এনেকুৱা নহয় যে সেই পোষ্টখিনিৰ পৰা কাটিছে 5243 টা পোষ্ট এতিয়া আইডেন্টিফাই কৰিব নতুনকৈ সেইখিনি পোষ্টত এগেইনষ্টত ৰাখি দিব এটা কথা হ'ল যদি কাইলৈকে এনেকুৱা হৈ যায় যে যিখিনি 5243 টা 43 জন শিক্ষক আছে তেওঁলোকৰ যিখিনি পদ আছে সেই পদখিনি এগেইনষ্টত এনেকুৱা হৈ যাব পাৰে যে এনসিটিৰ নৰ্মছ মতে যিখিনি বিএড বা টেট পাস কৰিছে হাই স্কুলৰ সেইখিনিক যদি ডাইৰেক্ট ৰেগুলাৰো কৰে কোনো ধৰণৰ আপত্তি থাকিব নালাগে কাৰণ এটা কথা যে আপোনালোকে ধৰক যিখিনি পাস কৰিছে টেট লগতে যিখিনি পাস কৰিছে বিএড সেই একেখিনিয়ে তেওঁলোকৰ যোগ্যতা আছে সেই একেখন স্কুলতে যেহেতু স্কুল লাইস এপ্লাই কৰিব লাগে গতিকে সেই হিচাপত যদি এপ্লাই কৰিব লাগে তেওঁলোকে যিখন স্কুলত কাম কৰিছে সেইখন স্কুলত চাকৰিটো ৰেগুলাৰ হ'ব যেহেতু তেওঁলোকৰ সকলো যোগ্যতা আছে আৰু যিখিনিৰ নাই সেইখিনিক এই পোষ্টখিনিৰ অধীনত কন্টেক্সচুৱেল হিচাপে ৰাখি থব 60 বছৰলৈকে আপোনালোকে হয়তো ইয়াৰে যিখন চুক্তিপত্ৰ সেইখন হয়তো দেখিছে ইতিমধ্যে যে এখন চুক্তিপত্ৰ তেওঁলোকক সাইন কৰিব দিয়া হৈছে আৰু কোনো ধৰণৰ ৰেগুলাৰ নিযুক্তিত চুক্তিপত্ৰ সাইন কৰিব দিয়া নহয় ইয়াতে লিখিছে এংগেজ অন কন্ট্ৰেকচুৱেল বেচিছ তেওঁলোকক এই পোষ্টখিনি এগেইনষ্টত কন্ট্ৰেকচুৱেল বেচিছতে ৰাখিব কিন্তু যদি এনেকুৱা হয়তো চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে যে এই 5243 টা পদৰ যিসকলৰ এনসিটিৰ নৰ্মছখিনি আছে বিএড আৰু টেট তেওঁলোকক ৰেগুলাৰ হিচাপে নিযুক্তি সেইখন স্কুলতে দিয়াৰ সম্ভাৱনা নিশ্চয়কৈ আছে তাৰ পিছত এতিয়া কথা হ'ল বহুতে এইটো ভাবিব পাৰে যে আমাৰ কাৰণে কি থাকিল যিখিনি আমি নতুনকৈ পাস কৰিলো বা এনেকুৱা হ'ল নেকি যে আমাৰ যোগ্যতা থাকিও আমি নাপালো নিশ্চয়কৈ আপোনালোকে পাব কাৰণ তেওঁলোকেও যিসকলে হাই স্কুলত অলৰেডি কাম কৰিছে তেওঁলোকতো নিশ্চয় যোগ্যতা আছে কাৰণ ইমান দিন তেওঁলোকে কাম কৰিছে গতিকে তেওঁলোকৰ যোগ্যতা থাকিয়েতো তেওঁলোকে পাইছে আৰু তেওঁলোকে বিএড আছে এতিয়া টেট আছে বহুতৰ গতিকে তেওঁলোক নিশ্চয় যোগ্য আৰু যিসকলৰ নাই তেওঁলোকে যেহেতু কাম কৰিছে কাম কৰাৰ যোগ্যতা নিশ্চয় আছে তেওঁলোকৰ সেইভাবে তেওঁলোকে নিশ্চয় সংগ্ৰহ কৰিব আৰু যিসকলৰ নাথাকে 60 বছৰলৈ কাম কৰিব আৰু যিসকলৰ আছে এনসিটি নম যিখিনি থাকিব লাগে সেইখিনি মতে তেওঁলোকে ৰেগুলাৰ হ'ব এতিয়া কথা হ'ল 14000 পোষ্টৰ পৰা মাত্ৰ পোষ্ট কিমান গ'ল 5243 টা পদ গুচি গ'ল এটা থাকিল যিখিনি পোষ্ট প্ৰায় 9000 পোষ্ট থাকি যাব সেই 9000 পোষ্টত আপোনালোকৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈ যাব আৰু যেটো ইতিমধ্যে চৰকাৰে কৈছিল যে 8000 পোষ্টত এপইন্টমেন্ট দিয়াৰ কথা গতিকে ইয়াত কোনো খালখলনি হ'ব বুলি আমি নাপাবো সেইভাবে আপোনালোকক গোটেইখিনি তথ্য সহকাৰে জনাল আৰু এটা কথা ইয়াতে আমি অলপ আগতে কৈছিল যে আপোনাৰ ভ্যাকেন্সিজ কেনেকৈ আছে এটো দেখাই দিছো হয়তো আপোনালোকে এটো স্টেটমেন্ট এতিয়ালৈকে দেখাও নাই চাই লওক এবাৰ যে 14000 যেটো পোষ্টৰ কথা কোৱা হৈছে ইয়াতে মুঠ দেখা আছে 13011টা গোটেইখিনি হিচাপটো নাই কিন্তু প্ৰায় এটো স্টেটমেন্ট হয় গোটেই ভ্যাকেন্সি বৰপেটাত কিমান আছে বঙাইগাঁও কিমান আছে গোটেইখিনি ইয়াতে আপোনালোকে দেখিছে লিষ্টখনত গোটেইখিনি আছে এইখিনি হৈছে ভ্যাকেন্সি সেকেন্ডাৰী লেভেলৰ যিখিনি ভ্যাকেন্সি এটো হৈছে লিষ্ট হাই এন্ড হায়াৰ সেকেন্ডাৰী স্কুলছ আপোনালোকে দেখিছে ইয়াতে জিলা অনুসৰি যি ভ্যাকেন্সি আছে গতিকে আপোনালোকে যদি নিজৰ যি ইনস্পেক্টৰ অফ স্কুলছ তাতে যদি গৈ পেলে খুদেও হয়তো তেওঁলোকে কোট কি ভ্যাকেন্সি আছে এটো দিব পাৰে অলৰেডি মৰিগাঁও জিলাৰ ভ্যাকেন্সি আমাৰ ওচৰত আছে যদি কাৰোবাক লাগে আমাক কমেন্ট কৰিবা আমি দি দিম হেতু এয়া আছিল গোটেইখিনি আপডেট যে আপোনালোকে চিন্তা কৰিব নালাগে যিসকলে হাই স্কুল টেট পাস কৰি আছে তেওঁলোকৰ বাবে নিযুক্তি প্ৰক্ৰিয়া নিশ্চয়কৈ আৰম্ভ হ'ব সোনকালে আৰু যেহেতু উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত এই গোটেই প্ৰক্ৰিয়াটো আগবাঢ়িছে গতিকে নিযুক্তি দিব লাগিব ইয়াতে লিখিছে টেট অনুষ্ঠিত কৰি 3 মাহৰ ভিতৰত নিযুক্তি নিৰ্দেশ ৰিজাল্ট দিয়া 3 মাহৰ ভিতৰত নিযুক্তি নিৰ্দেশ দিছিল কিন্তু যেহেতু এতিয়া কোভিড-19ৰ যি পৰিবেশ তাৰ বাবে কিছু পলম হৈছে কিন্তু নিযুক্তি যে দিব এটো খাটাং কাৰণ ইয়াতে লিখি দিছে যেহেতু যে এটো হাইকোৰ্টৰ নিৰ্দেশত হৈ আছে গোটেইখিনি কথা গতিকে নিযুক্তি দিবই লাগিব আৰু 5243 টা পদ যি আছে সেইখিনি ঠিকা ভিত্তিক শিক্ষকসকলৰ প্ৰাপ্য হয় গতিকে তেওঁলোকক ওপৰত মানে বেলেগ ভাবে তাৰ ৰাখিব নালাগে যে তেওঁলোকে পদখিনি লৈ গ'ল কাৰণ তেওঁলোকে বহুত দিনৰ পৰা
কাম কৰিয়ে আছে আৰু তেওঁলোকৰ কাম কৰি গৈছে তেওঁলোকে বহুত কষ্টৰে কাম কৰিছে বহুত কম দৰমহাৰ পৰা কাম কৰিছে গতিকে তেওঁলোকৰ প্ৰাপ্য হয় তেওঁলোকে সদায় কাম কৰি আহিছে গতিকে আপোনালোকে নতুনকৈ যিখিনি পাছ কৰিছে আপোনালোকে নিযুক্তি পাব কিন্তু তেওঁলোকে আপোনালোকৰ আগত বহুত দিন কাম কৰিছে তেওঁলোকৰ কাম কৰাৰ অভিজ্ঞতা আছে এতিয়া আৰু যদি চৰকাৰে তেওঁলোকক 60 বছৰৰ চাকৰি যিসকলৰ NCT নৰ্মছ আছে তেওঁলোকক যদি ৰেগুলাৰ কৰে আৰু যিসকলৰ যদি নাই তেওঁলোকক যদি 60 বছৰ চাকৰি নিশ্চয়তা দিয়ে গতিকে সেইটো চৰকাৰৰ এটা ভাল পদক্ষেপ বুলিয়ে বিবেচিত হৈছে আসলতে তেওঁলোকে ইমান দিনৰ যি কাম কৰি আছিল তাৰ এটা ফল পাইছে আৰু আপোনালোকে যিসকলে পাছ কৰিছে নতুনকৈ আপোনালোকৰ বাবে নিযুক্তি হ'ব আপোনালোকক আমি দেখাই দিলোঁ যে পদ কিমান আছে 14000 পদৰ কথা কোৱা হৈছে গতিকে 14000 পদৰ কথা চৰকাৰে নিজে শপতনামা দাখিল কৰিছে আপোনালোকক দেখালোঁ আমি গোটেই এই খবৰটো আপোনালোকে ডেছক্ৰিপশ্যনত গৈ এই যিখিনি আমি দেখাই আছোঁ আপোনালোকক এই নোটিছখন বা এইখিনি এই গোটেইখিনি ডাটা আপোনালোকে তাৰ পৰা সংগ্ৰহ কৰিব পাৰে আমি এটা লিংক দি দিম তাতে আপোনালোকে ক্লিক কৰি গোটেই ডাটাটো লৈ ল'ব পাৰিব এয়া আছিল কিছু আপোনালোকক প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ চেষ্টা আশা কৰিছোঁ আপোনালোকে কথাখিনি বুজি পাইছে যদি কিবা প্ৰশ্ন আছে আমাক কমেণ্ট কৰিব পাৰে আমি উত্তৰ দিবলৈ চেষ্টা কৰিম আমি কিছু তথ্য আপোনালোকৰ বাবে যোগাওঁতে কিছু সময় লাগিল আপোনালোকক কৈছিলোঁ যে যিদিনা ষ্টেট পুলৰ বিষয়ে আমি কৈছিলোঁ বা SSCৰ বিষয়ে আমি কৈছিলোঁ সেইদিনা ভিডিঅ'টো আনিবলৈ চেষ্টা কৰিম কিন্তু আমি নোৱাৰিলোঁ কাৰণ এই খবৰখিনি এই যিখিনি আমি তথ্য সংগ্ৰহ কৰিছোঁ সেইখিনি সংগ্ৰহ কৰোঁতে কিছু সময় লাগিল সেইবাবে ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ কিছু দেৰি হ'ল কিন্তু আপোনালোকক খবৰখিনি জনাবলৈ আৰু সত্য আৰু শুদ্ধ খবৰ দিবলৈ চেষ্টা কৰিছোঁ যাতে আপোনালোকৰ যিখিনি শংকা সেইখিনি যাতে দূৰ হয় আপোনালোকে এইটো কথা মনত ৰাখিব যে 3 মাহৰ ভিতৰত নিযুক্তি নিৰ্দেশ উচ্চ ন্যায়ালয়ে ইতিমধ্যে দি থৈছে সেইবাবে চৰকাৰে নিশ্চয়কৈ নিযুক্তি দিব কিন্তু কোভিড-19ৰ যি প্ৰভাৱ সেইটো কিছু আঁতৰিব লাগিব তেতিয়াহে দিব লগতে যি চাৰ্টিফিকেটৰ কথা আছে আপোনালোকৰ হাইস্কুল টেট যিসকলে পাছ কৰিছে সেই চাৰ্টিফিকেটসমূহ ইতিমধ্যে প্ৰিণ্ট হৈ গৈছে সেইসমূহ ডিষ্ট্ৰিক্টলৈ পঠাব তাৰ পৰা আপোনালোকক দি দিব কিন্তু এনেকুৱা পৰিৱেশত আপোনালোকক দিব নোৱাৰে চৰকাৰে গতিকে দিয়া নাই কিন্তু অতি সোনকালে যেতিয়াই এই যি পৰিৱেশ সেই পৰিৱেশটো ঠিক হ'ব তেতিয়া নিযুক্তিও হ'ব আৰু গোটেইখিনি প্ৰচেছ আৰম্ভ হৈ যাব গতিকে এয়া আছিল কিছু আপোনালোকক ক'বলৈ প্ৰচেষ্টা আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে আমাক কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো অলপো উপকৃত কৰা বুলি ভাবে এটা লাইক কৰি দিব আমাক উৎসাহ দিব কাৰণ আমি বহুতখিনি কষ্ট কৰি এই ভিডিঅ'টোৰ যিখিনি ডাটা সংগ্ৰহ কৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে যদি লাইক এটা কৰিব শ্বেয়াৰ কৰিব লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আমাৰ সকলো নটিফিকেশ্যন ভিডিঅ'ৰ পাই থাকে ধন্যবাদ জয় অসম